মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে ছাৰ NIMS এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু ৰিজাল্ট দিয়াৰ আগতে আমি কিবা কৰিব লাগিব নেকি? গতিকে মই তোমালোকক আজিৰ এই ভিডিঅ'ত গোটেইখিনি তোমালোকক কৈ দিম। 2 বা 3 মিনিটৰ ভিডিঅ'টো হ'ব, ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। তোমালোকৰ ৰিজাল্ট মাৰ্চ মাহত দিব, ফেব্ৰুৱাৰীত দিয়াৰ কথা আছিলে, কিন্তু ফেব্ৰুৱাৰীত নিদিলে। মাৰ্চ মাহত সম্ভৱতঃ তোমালোকৰ 10 পৰা 15 তাৰিখৰ ভিতৰত ৰিজাল্টটো তোমালোকক দিব। ৰিজাল্ট দিয়াৰ আগতে তোমালোকৰ যিসকলে ভাবা যে আমি পাছ কৰিম এই এক্সামটোত, তোমালোকে নিজৰ নিজৰ নামত একোটাকৈ তোমালোকে বেংক একাউণ্ট ক্ৰিয়েট কৰি ল'বা। ঠিক আছে, বেংক একাউণ্ট এটা বনাই ল'বা আৰু মনত ৰাখিবা যে বেংক একাউণ্টটো তোমালোকৰ নিজৰ নামত থাকিব লাগিব, তোমালোকৰ মা বা দেউতাৰ নামত থাকিলে নহ'ব। নেক্সট তোমালোকে এই বেংক একাউণ্ট যদি তোমালোকৰ আগতীয়াকৈ কৰা আছে, তেতিয়াহ'লে তোমালোকে তোমালোকে KYC কমপ্লিট কৰি থ'বা। বহুতো ছাত্ৰ-ছাত্ৰীৰ বেংকৰ একাউণ্ট ঠিকেই ক্ৰিয়েট কৰাই থাকে, কিন্তু KYC আপডেট হৈ নাথাকে। ফলত এনেকুৱা ধৰণৰ যিবিলাক কম্পিটিটিভ এক্সামছ আছে বা স্কলাৰশ্বিপ আছে, ইয়াৰে পইচা সোমালে সেই ছাত্ৰ-ছাত্ৰীসকলে পইচাটো নাপায়। আৰু বহুতো ছাত্ৰ-ছাত্ৰীৰ বেংকৰ একাউণ্টত যিটো নাম আছে, সেই নামটো পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডত থকা নামটোৰ লগত নিমিলে। গতিকে কাৰেকশ্যন তোমালোকে কৰি ল'বা যদিহে এতিয়া কোনো ধৰণৰ এনেকুৱা ভুল আছে। ঠিক আছে, আৰু যদিহে জিৰ' বেলেঞ্চ একাউণ্ট হয় কোনো প্ৰব্লেম নাই। জিৰ' বেলেঞ্চ যদি একাউণ্ট নহয়, মিনিমাম তোমালোকে 500 টকা এটা একাউণ্টত থ'বই লাগিব। আৰু ডকুমেণ্টছ হিচাপত তোমালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট তোমালোকক লাগিব যদিহে তোমালোকে পাছ কৰা। ঠিক আছে, এতিয়া তোমালোকে এইখিনি ধুনীয়াকৈ কৰি থ'বা যাতে তোমালোকৰ পিছত কোনো ধৰণৰ প্ৰব্লেম নহয়। কাৰণ বহুতো ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া পইচাটো পোৱাৰ পিছত যেতিয়া তেওঁলোক চিলেক্ট হোৱাৰ পিছতো কিন্তু একাউণ্টত পইচাটো সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নাপায়। গতিকে এইখিনি যদি তোমালোকে এতিয়াই কৰি থোৱা, কোনো ধৰণৰ তোমালোকৰ প্ৰব্লেম নহয় পিছলৈ। ঠিক আছে, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।